ঘৰৰ একদম ওচৰতে বিয়া এখন আছিলে, তালৈকে বুলি ওলালোঁ। ভাবিলোঁ অকণ আপোনালোককো শ্বেয়াৰ কৰি দিওঁ। হেল্ল' গাইজ, ৱেলকাম টু মাই আনাডাৰ মিনি ব্লগ। এয়া ওলাই ল'লোঁ, ওলাই মেলি ৰেডি হৈ ল'লোঁ। যিহেতু বহুত গৰম আৰু একদম ওচৰতে বিয়াখন, সেইটো কাৰণে চুইজাৰ এযোৰকে পিন্ধি ল'লোঁ আৰু নৰিনকো ওলোৱাই দিলোঁ। আৰু নৰিনে চাওকচোন ওলাই মেলি পূৰা ছাগলীৰ লগত খেলি আছে। এফালে এয়া জা ছোৱালীজনীও আহিলে, ওচৰৰ লগৰ এজনীও, আমি গোটেইকেইজনী মিলি গৈছোঁ খোজকাঢ়িয়ে। তাৰপিছত এয়া বিয়া ঘৰ আহি পাই গ'লোহি আৰু এয়া কইনাজনী পিছে বৰ মৰম লগা আছিলে দেই। আৰু অকণ আপোনালোককো দেখাই দিলোঁ বিয়া ঘৰটো। তাৰপৰা বিয়াখন খাই পিছে ভালেই লাগিলে। তাৰপৰা এয়া নৰিনে আকৌ খুৰীয়েকক আমনি কৰি আছে। আমি গৈ পাই বহিয়ে আমাক কফি আৰু পকৰা দিলে। তাইও আকৌ খাব লাগে, তাই কিন্তু নাখায়, এনেই চখতহে লৈছে। আৰু আজিকালি ইমানেই আমনি কৰে, বিয়া ঘৰলৈ গ'লে মানে মই শান্তি নাপাওঁ। আৰু বেছি দেৰি নবহিলোঁ, আমি খাবলৈ মাতিলে, খাই বৈ মেলি আমি সোনকালে ঘৰলৈ গুচি আহিলোঁ। যিহেতু ইমানেই আমনি কৰিছে নৰিনে, মই আৰু থাকিব নোৱাৰিলোঁ তাত। বাকী আজিলৈ ভিডিঅ'টো ইমানে, নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।